আপোনালোকে এইটো ফৰ্ম ফিল আপ কৰিব লাগিব যেতিয়া আপোনালোকে ৭৫,০০০ টকা চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 যদি আপোনালোকে ৭৫,০০০ টকা পাই আছে তেতিয়াহ'লে আপোনালোকে ২৫,০০০ টকা পাবলৈ আপোনালোকে এই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব। গতিকে এই ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগিব, শুদ্ধকৈ আপোনালোকে ফিল আপ নকৰিলে আপোনালোকৰ অলপ অসুবিধা হ'ব পাৰে। তো গতিকে আপোনালোকে এই ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব তাৰে বিষয়ে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰি একেলগে চাব বুলি আশা কৰিছোঁ। ফাৰ্ষ্ট অফ অল ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, ইয়াতে এটা ব্লেংক দেখিবলৈ পাইছে, ইয়াতে আপোনালোকে ব্লেংক দেখিবলৈ পাইছে। আপোনালোকে যিটো ডেটত আপোনালোকে ২৫,০০০ টকাৰ কাৰণে মাতিছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 যদি আপোনাৰ অধীনত যদি আপোনালোকে ৭৫,০০০ টকা যদি পাইছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, এইটো ফৰ্ম আপোনালোকে ফিল আপ কৰি লৈ যাব লাগিব। এইটো ফৰ্ম আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগিব সেইটো মই দেখুৱাই দি আছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে এটা ঠাই আছে আৰু ইয়াতে এটা ঠাই আছে। আপোনালোকে কি কৰিব, এইটো ঠাইত আপোনালোকে কি কৰিব, ছাপ'জ আপোনালোকে যদি ১৪ তাৰিখ বা ১৫ তাৰিখত যদি আপোনালোকে যাব লাগে তেতিয়াহ'লে ইয়াতে আপোনালোকে লিখি দিব ১৫ তাৰিখ, ইয়াতে আপোনালোকে ১৫ তাৰিখটো দি দিব। আৰু যদি এইটো জুলাই মাহ তেনে ক্ষেত্ৰত আপোনালোকে জুলাইটো লিখি দিব, ইয়াতে আপোনালোকে জুলাই লিখি দিব। দ্বিতীয়তে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকে আপোনাৰ নামটো লিখি দিব, আপোনাৰ যিটো এপ্লিকেণ্টজনৰ নামটো লিখি দিব। তাৰপিছত ইয়াতে দ্বিতীয় নম্বৰ লাইনত আপোনালোকে দেউতাৰ নাম ইয়াতে লিখি দিব, ইয়াতে আপোনাৰ দেউতাৰ নামটো লিখি দিব। তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আধাৰ নম্বৰ, ইয়াতে আপোনালোকে আধাৰ নম্বৰটো বহুৱাই দিব, ইয়াতে দেখিবলৈ পাইছে আধাৰ নম্বৰ। আৰু ইয়াতে আপোনালোকে কি কৰিব, পান নম্বৰটো বহুৱাই দিব, এইখিনি আপোনালোকে পান নম্বৰটো বহুৱাই দিব। তাৰপিছত তলত আহিব, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰেফাৰেঞ্চ নম্বৰ, ৰেফাৰেঞ্চ নম্বৰটো আপোনালোকে ক'ৰ পৰা নিব সেই বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। ইয়াতে আপোনালোকে এটি ফৰ্ম দেখিবলৈ পাইছে, একনলেজমেণ্ট শ্লিপ দেখিবলৈ পাইছে, ইয়াতে দেখিবলৈ পাইছে একনলেজমেণ্ট ৰিচিপ্ট। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন ৰেফাৰেঞ্চ নম্বৰ আৰু ইয়াতে এটা নাম্বাৰ আছে। তো এই নাম্বাৰটো আপোনালোকে ইয়াতে বহুৱাই দিব লাগিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ, ইয়াতে দেখিবলৈ পাইছে এপ্লিকেশ্যন ৰেফাৰেঞ্চ নম্বৰ। আপোনালোকে একনলেজমেণ্ট নাম্বাৰ তাতে দুটা পাব, তাত য'ত আপোনালোকে একনলেজমেণ্ট ৰেফাৰেঞ্চ নম্বৰ য'ত লেখা আছে সেই নাম্বাৰটো আপোনালোকে বহুৱাই দিব। ইয়াতে আপোনালোকে এটা নম্বৰটো দেখা পাই আছে, এই নাম্বাৰটো আপোনালোকে ছেম টু ছেম ইয়াতে বহুৱাই দিব। ইয়াতে দেখিবলৈ পাইছে ৰেফাৰেঞ্চ নম্বৰ। তাৰপিছত আপোনালোকে তলত আহিব, তলত আহিলে আপোনালোকে দেখিবলৈ পাব লেফ্ট চাইডে আপোনালোকে দেখিবলৈ পাব এই ঠাইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব আৰু এই ঠাইখিনি আপোনালোকে ফিল আপ নকৰিলেও হৈ যাব। তো ইয়াতে আপোনালোকে কি লিখিব মই আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াতে আপোনালোকৰ নামটো ইয়াতে লিখি দিব, তাৰপিছত ইয়াতে যেতিয়া আপোনালোকে যাব তেতিয়া সেই ডেটটো লিখি দিব। তাৰপিছত ইয়াতে আপোনালোকৰ প্লেচটো লিখি দিব। প্লেচটো লিখি দিয়াৰ পিছত আপোনালোকে সেইটো প্ৰিণ্ট আউট কৰি তাত জমা দিব লাগিব, মানে লিখি কিনি তাৰ ডকুমেণ্টছখিনি তাৰ লগত গাঁঠি আপোনালোকে য'ত আপোনালোকে ট্ৰেইনিঙত মাতিব ২৫,০০০ টকাৰ ট্ৰেইনিঙৰ কাৰণে যেতিয়া মাতিব তেতিয়ালৈকে আপোনালোকে সেই ফৰ্মটো আপোনালোকে আৰু বাকীকেইটা ডকুমেণ্টছৰ লগত গাঁঠি কিনি আপোনালোকে অফিচত লৈ যাব লাগিব। যদি আপোনালোকে ৭৫,০০০ টকা পাই আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 অধীনত যদি আপোনালোকে ৭৫,০০০ টকা পাইছিল। গতিকে এই ফৰ্মটো আপোনালোকে ফিল আপ কৰা গম পালে। তো ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুনকৈ প্ৰৱেশ কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।